Good morning everyone. আজি হৈছে 22 তাৰিখ আৰু এতিয়া বাজিছে ৰাতিপুৱা 8:30। মই ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰাই আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰোঁ দিনটোত মই কি কৰোঁ আৰু এইফালে মোৰ প্ৰথম ডিউটিটো হৈছে মানে মই শুই উঠিয়ে প্ৰথমতে ব্ৰাছ কৰি মই অকমান গৰম পানী খাওঁ তাৰপিছত অকমান মই বাহিৰৰ নেচাৰেল ভিউটো অলপ এনজয় কৰোঁ তাৰপিছত আহি যাওঁ মই ৰুটি বনাবলৈ কাৰণে এফালে মই ৰুটি হেকি আছো আৰু আনফালে মই ঘুগনি বনাই আছো ৰাতিপুৱা ব্ৰেকফাষ্টত খাবলৈ কাৰণে এইফালে দেখিছে নহয় একদম ফুলা হৈছে ৰুটি কেখন মই প্ৰথমতে একদম জানা নাছিলো কেনেকৈ ৰুটি বনাই বিয়াৰ পিছতহে মই শিকিছো ৰুটি বনোৱাৰ প্ৰসেসটো আৰু এতিয়া দেখিলে নহয় বহুতখিনিয়ে পাৰো আলহামদুলিল্লাহ আৰু মই ভাবো যে আমি কোনো কামতে লাজ কৰিব নালাগে আমি আমাৰ নিজৰ কাৰণে ভাল হয় ন আমি যেতিয়া কাম সব শিকিব পাৰো আৰু এইফালে মই আজহাৰৰ কাৰণে পৰঠা বনাই আছো তেও মানে পৰঠা খাই খুব বেছি ভাল পায় আৰু মাজে মাজে ধৰি লওক সানডে বা উইকেণ্ডৰ টাইমত নহলে কেতিয়াবা বন্ধৰ দিনত আমি পুৰি ঘুগনি পুৰি সবজি তাৰপিছত আলু পৰাঠা তেনেকুৱাও মানে আমাৰ হৈ থাকে ব্ৰেকফাষ্টত লগতে পোলাও কেতিয়াবা বাৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম দেই ব্ৰেকফাষ্ট বনাই উঠি এতিয়া টেবলখন অলপ ভালকৈ মুছি দিছো কাৰণ আমাৰ ইয়াতে ৰেগুলাৰ ব্ৰেকফাষ্ট হোক লাঞ্চ ডিনাৰ এখন টেবলতে কৰা হয় আৰু এইফালে ঘুগনি এণ্ড পৰাঠা আৰু ঘুগনিৰ ওপৰত এনেকৈ মই আন্দা এটা বইল কৰি মাজত কাটি দিছো এনেকৈ খাই মানে আজহাৰে বহুত ভাল পায় তাৰ পিছত এইফালে কাপোৰ আছিল অলপ জাপিবৰ কাৰণে ভাবিলো কাপোৰখিনিও জাপি লওঁ বুলি ইমান বেছি ফাষ্ট ফৰৱাৰ্ড কৰি দিছো ন দেখাত একদম ইজি লাগে ন কিন্তু জিয়ে কৰে তেওহে গম পায় তাৰ পিছত এইফালে তেও ইউনিফৰ্মো ইস্ত্ৰি কৰি দিলো এতিয়া ধুনীয়াকৈ খাই মেলি গৈছে কিন্তু জানেনে একেবাৰে টাইম নাপাওঁ তাকে ভাবিলোঁ আজি আপোনালোকৰ মাজত মোৰ ডেইলি ৰুটিনটো শ্বেয়াৰ কৰোঁ আৰু এইফালে কাপোৰ ধুই আছোঁ এয়া আধা কাপোৰ মেলা হৈ গ'ল আৰু আধা কাপোৰ আকৌ ধুই আছোঁ মানে ৰ'দটো দিয়া নিচিনা লাগিছে যে ভাবিলোঁ আজি অলপ কাপোৰ উলিয়াই দিওঁ বুলি এতিয়া অকমান আৰু কাম আছে সেইখিনি কৰি লওঁ ঠিক আছে এতিয়া ভাবিছোঁ আপোনালোকক মই ওয়েলকামটো জনাই দিওঁ বুলি অথনিৰ পৰা ওয়েলকামটো জনোৱাই নাছিলোঁ ন হেল্ল' এভৰিৱান আসসালামু আলাইকুম এণ্ড নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ ওয়েলকাম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালে ৰুমটো চাফা ফাৰ্ষ্ট মানে মই ৰুমটো চাফা কৰাৰ পিছতহে বাকি বনোৱা মেলা কামখিনি কৰোঁ ৰুমটো অচিজিল হৈ থাকিলে একদম ভাল নালাগে ন দিনৰ কাৰণে স্কচ ভাজি বনাম এই স্কচ কাটি ললোঁ আৰু এইফালে পটল ফ্ৰাই কৰিম এনেকৈ পাতৰ নিচিনা শ্বেপত হয় যে ভাবিছোঁ আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ চাওঁচোন কেনেকুৱা বা হয় ফ্ৰাই কৰিলে হেল্ল' এভৰিৱান এইফালে মোৰ খানা বনোৱা অলম'ষ্ট ৰেডি হৈ গ'ল এতিয়া গৰম দিন পৰিছে যে গৰমত এতিয়া ঘামিবলৈ ষ্টাৰ্ট হৈ গৈছে আৰু এইফালে ৰখিব দেখাইছোঁ দেই পটলটো দেখাইছিলোঁ যে আপোনালোকক ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ অকণমান হৈছে আৰু ফাৰ্ষ্ট টাইম বুলি আৰু মানে ইমানটা পাৰফেক্ট হ'ব নোৱাৰে ন এয়া চাওক এয়া যেতিয়া ভাত খাম যে তেতিয়া আপোনালোকক ভালকৈ দেখাম দেই আৰু গোটেইখিনি হৈ গ'ল এতিয়া মই গা ধুম অকল কেইটামানে ফ্ৰাই কৰি আছোঁ কেইটামান বাকী আছে এইকেইটা ফ্ৰাই কৰি মেলি গা ধুই হেল্ল' এভৰিৱান এই জাষ্ট গাটো ধুই মেলি উঠিলোঁ গাটো ধোৱাৰ পিছতে যে কিমান আৰাম লাগে ন একো ফেচত এপ্লাই কৰা নাইকিয়া আহি পাই কেমেৰাটো হাতত লৈ ল'লোঁ আৰু এতিয়া লাহে লাহে অকণমান স্কিন কেয়াৰ কৰিম দেখিলে নহয় ৰাতিপুৱাৰ পৰা মানে এতিয়ালৈকে মোৰ ডেইলি ৰুটিন এনেকুৱাই তাকে ভাবিলোঁ আপোনালোকৰ মাজত আজি মই মোৰ ডেইলি ৰুটিনটো শ্বেয়াৰ কৰোঁ ৰখিব মই কেমেৰাটো ফিট কৰি লওঁ ওলাই আহিছোঁ আজি ৰ'দ দিছে যে ইমান ভাল লাগিছে ন মনটো ৰ'দ দিলে সঁচাকৈ ইমান ভাল লাগে ন কিমান যে কাম হৈ যায় দেখালোৱে আপোনালোকক আজিৰ দিনটো
দেখাই আছোঁ মানে এতিয়ালৈকে আৰু যোৱা মাহৰ পৰা মোৰ ইমান বেছি বিজি শ্বেডিউল মানে মই সেইটো কাৰণে ডেইলি ব্লগ দিবলৈ একেবাৰে পৰা নাইকিয়া আপোনালোকৰ প্ৰায়ভাগে মোক কৈ থাকে ডেইলি ব্লগ শ্বেয়াৰ কৰিবলৈ কাৰণে দিনৰ সাজত আছে এইফালে আলু চাটনি পটল ফ্ৰাই ৰাতিপুৱা যে বনাইছিলোঁ ঘুগনি তাৰপিছত এইফালে স্কোৱাচ ভাজি আৰু এডোখৰ নেমু লৈ লৈছোঁ আৰু গৰম দিনত এনেকৈ খায়ে ভাল লাগে ন ফালে লৈ ল'লোঁ মই মোৰ প্লেটত ভাত আপোনালোকক দেখালোঁ আজি কি আছে আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ গৰমত যে এনেকৈ চিম্পল খানাই খাই ভাল লাগে ন এতিয়া খাই মেলি লওঁ দেই তাৰপিছত এইফালে কাপোৰখিনিও শুকাই গ'ল মই ভাবিছোঁ যে কাপোৰ জাপি জাপি অলপ দেৰি আপোনালোকৰ লগত কথা পাতোঁ বুলি তেতিয়া মোৰ কাপোৰ জাপাও হৈ যাব আৰু আপোনালোকৰ লগত কথা পতাও আৰু মই মানে ডেইলি ব্লগ ইমান শ্বেয়াৰ কৰি ভাল নাপাওঁ কাৰণ মই বিচাৰোঁ যাতে মোৰ ভিডিঅ'জৰ পৰা আপোনালোকে যাতে কিবা এটা নতুন কিবা এটা শিকিব পায় কিবা এটা নতুন দেখি পায় মই সেইটো ভাবোঁ কিন্তু প্ৰায়ভাগে কৈ থাকে যে ডেইলি ব্লগ দিব লাগে তাকে ভাবিলোঁ আজি ৰুটিনটো মই শ্বেয়াৰ কৰোঁ মানে মোৰ যিটো ডেইলি ৰুটিন থেংক ইউ মই যে কিমান দিনৰ পৰা বিচাৰি আছিলোঁ এইটো বস্তু থেংক ইউ ছ' মাছ খাই ল মন পুৰা কৰি ল মোৰ মনটো এতিয়া পুৰা কৰি ল'ম টেষ্টিকৈ আমৰ চাটনি বনাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ খাম ইমান যে ক্ৰেভিং আহি আছিলে ন মোৰ আৰু ক্ৰেভিং মানে কি মোৰ টেঙা মানে দিনে ৰাতিয়ে যেতিয়াই হওক দিব পাৰে মানে আপোনালোকে তেনেকুৱা মানে আৰু আম মই বহুত বেছি ভাল পাওঁ মানে বহুত বেছি ভাল পাওঁ আম কেনেকুৱা লাগিলে টেষ্টি এতিয়া মই টেষ্ট কৰোঁ ৰখিব দেই বেক কেমেৰা কৰি দেখাওঁ আপোনালোকৰো মানে জিভাৰ পানী ওলাই যাব দেখি কাৰ বাৰু লোভ লাগিছে জিভাৰ পানী কাৰ ওলাইছে কমেণ্ট কৰি জনাব আৰু আমটো যে ইমান ধুনীয়া আনিছে ন কালাৰটো দেখিছে ন কেঁচা আমৰ এতিয়া গধূলি লগ পাইছোঁ আপোনালোকক এইফালে গধূলি চাহ খাবলৈ লৈছোঁ এয়া পকৰি তাৰপিছত চপ আছে আৰু এখন বিস্কুট লৈছোঁ এয়া আৰু এইফালে লৈ লৈছোঁ ব্লেক টি তেতিয়া বহুত দেৰি পিছত লগ পাইছোঁ আপোনালোকক ইমান ক্ৰিস্পি পকৰিটো ভাল লাগে খাই এইফালে চাহ তাহ খাই মেলি উঠিলোঁ তাৰ মাজতে জোনাবো আহিলে তেওঁকো চাহ একাপ দিলোঁ এনেকৈ মাজে মাজে আহি থাকে আৰু আমাৰ ঘৰত আৰু এতিয়া 7টাই বাজিবলৈ হ'ল মই ভাবিছোঁ এতিয়া ব্লগটো শেষ কৰি দিওঁ বুলি নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব আশা কৰিছোঁ আপোনালোকে আজিৰ মোৰ ব্লগটো চাই ভাল পাব বুলি আৰু লগতে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই ব্লগটো চাই কেনেকুৱা লাগিল লগতে আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব